হয়, মোৰ নাম ৰতন পাল। গেৰুৱা চকৰ পৰা কৈ আছো। তোমাৰ নাম হৈছে মামনামৰ গহনালয়। যোৱা ৰাতি ধনতেৰছৰ সময় উভতি পেলাই দোকান বন্ধ কৰি আমি ঘৰত গৈছো। ঘৰত যাই পেলাই ৰাতিপুৱা দোকান খুলিব আহিছো। দোকান খুলিব আহি পেলাই চাওঁ যে দোকানৰ চাটাৰ ঠিকেই আছে। ওপৰত টিং কাটি পেলাই চুৰ সোমাইছে। চুৰ সোমাই পেলাই ভিতৰত সোমাই বস্তু আলমাৰি গডৰেজ এইবোৰ ভাঙি পেলাই বস্তু এইবোৰ চব লৈ গৈছে। 3 লাখ 3.5 লাখ এনেকুৱা বস্তু লৈ গৈছে। সোণা বস্তু আছিল। লগত সোণা বস্তু আছিল সেইখিনি নাই আৰু আলমাৰিত ৰূপৰ বস্তু আছিল। আৰক্ষী জনা আছিল। আৰক্ষী আহি পেলাই ইনকুৱাৰী কৰিলে। এতিয়া গুচি গ'ল। এতিয়া অনুসন্ধান কৰি আছে। এতিয়া দোষী ধৰিব লাগে। দোষী ধৰি পেলাই ক্ষতিপূৰণ দিব লাগে। ৰতন পাল। দোকান ক'ত আছে? গেৰুৱা চক। মামনামৰ গহনালয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।